তো হ্যাঁ আৰু a new day and a new vlog আজি এই ৰাতিখন ক্যামেৰা খুলিবলগীয়া হৈছে কাৰণ আজিৰ পৰা ঠিক 20-21 বছৰ পিছত অসমৰ সকলোতকৈ ডাঙৰ ধুৰন্ধৰজনৰ জন্ম হৈছিল আৰু সেই জন্মৰ যাৰ আজি জন্ম সেই জন্ম বাৰ্ষিক মানে পালন কৰিবলৈ এই ৰাতিখন ওলাইছো বৰ্তমান বাজিল 11:41 মানে 12 লৈকে আমি মানে অলপ উদযাপন কৰিম সৰুকে কিবা কিবি তো ক'ত গৈ আছো গম পাব এইজন ব্যক্তিৰ আজি জন্মদিন শুভ জন্মদিন তো তালৈকে গৈ আছো সি ক'ত আছে নাজানো বাৰু বিচাৰিম অলপ আৰু মোৰ লগত আছে আমাৰ চশমা বাবা হাই এইফালে আছে আমাৰ পিংকু এইটো কোনটো এইটো এই মালটো বঢ়িয়া এর পিছত হ'ব বাৰু আৰু এইফালে আছে উৎপল ন উৎপল তো আমি চাৰিজন গৈ আছো সেই আমাৰ চাৰৰ তাত বলক বেলেগ একো নাই কিমান কষ্টকে যে এই টোপোলাটো লৈ গৈ আছো কাৰণ মানে আগতে বহুত এনেকুৱা কেক মোৰ হাতেৰে বৰবাদ হৈছে মানে আজি নহলে হ'ল বাস অলপ তদন্ত কৰাৰ পিছত গম পোৱা গ'ল যে অপূৰ্ব মানে নিজৰ ঘৰত নাই তাৰ সেকেন্ড হোমত আছে মানে সেকেন্ড হোম মানে তাৰ দেউতাকৰ অফিচত থাকে কেতিয়াবা আহি তো সেই দেউতাকৰ অফিচলৈকে গৈ আছো এতিয়া যদি অপূৰ্ব গম পাই নেকি আমি যে গৈ আছো তেনেকে অলপ সন্দেহটো হোৱা নাই অলপ সন্দেহ নহ'লে স্কেম হৈ যাব মানে জীৱনত মানে লৰা মানুহক এনেকুৱা মানে সাৰপ্ৰাইজ দি পোৱা নাছিল মই আজি প্ৰথমবাৰ আগতে দিছো সেইটো মানে বেলেগ কথা কিন্তু মানে লৰাক দি পোৱা নাছিলো বৰ্তমান বাজিল 11:44 আৰু ঠিক 16 মিনিটৰ ভিতৰত আমি গৈ পাব লাগিব অপূৰ্বৰ ৰুম কিন্তু চিনিয়ে নাপাওঁ নহয় এটা বিচাৰোতে টাইম লাগিব যে আমাৰ বাৰ্থডেত গৈ আছো কিন্তু এটা বস্তু মানে অভাৱ হৈ আছিল সেইটো হ'ল বেলুন এই দাদাই বেলুন লৈ গৈ আছে কিন্তু নিদিয়ে বোলে এই বাদ্যা নিদিয়ে যদি বেলুনটো হ'লে ভাল হ'লে হয় এই উপায় নাই বোলা এতিয়া দেশলাই বিচাৰিব লাগিল আৰু ৰাস্তা বিচাৰিব লাগিল উৎপলে ফোন লাগি আছে গমেই পোৱা নাই ক'ত কেনেকৈ মেনেজ কৰোঁ একো বুজিয়ে পৰা নাই এখন হাতত কেক এখন হাতত মোবাইল এখন হাতত কিবা মানে সময়ো নাই একফালে মানে টাইমত গৈ পালেই হ'ল বাছ আৰু মানে অপূৰ্বৰ এড্ৰেছটোহে মেইন কথা চিনি নাপাওঁ একো আমি আৰু মাত্ৰ 6 মিনিট আছে 12টা বাজিব 6 মিনিটত গৈ পালে হ'ল এতিয়া মানে এইফালে ফোন লাগি আছে নেভিগেট কৰি আছে একদম আমাৰ এড্ৰেছটো যিহেতু চিনি নাপাওঁ ন ই মানে ছেকেণ্ড হোমত গৈ আছোঁ তাৰ চালা জীৱন কিবাকে বিচাৰি পালোঁ সি ইয়াত আছেনে নাই তাকেই ৰ'ব মানে বহুত বিচাৰিলোঁ বহুত তদন্ত কৰিলোঁ তাৰপিছতে এড্ৰেছটো পালোঁ এতিয়া মানে স্কুটিৰ মাত চাত শুনি চাগে সি গম পাবই নেকি তাকেইতো বহুত মানে ইয়াৰে ওচৰত কেইজনমান ল'ৰা স্থায়ী বাসিন্দা ল'ৰা কেইজন মানে থিয় হৈ আছিল তো দেউতাকৰ মানে পৰিচয় দি দিলোঁ তেনেকৈ চিনি পালে এতিয়া আছে বাৰু কোনটো আগত তাৰ স্কুটিখন চাবা দেই স্কুটিখন চাবা অপূৰ্বৰ লোকেশ্যন বিচাৰোঁতে মানে আমাৰ 12 বাজি গ'ল সেইকাৰণে ভাবিলোঁ যে ফোনতে উইচ কৰি দিওঁ কিন্তু বেটা সি ফোনেই উঠোৱা নাই দেখোন Happy birthday আর অবস্থা দাদু অবস্থা বার্থডে বয় অবস্থা দেখছা বার্থডে বয় অবস্থা আমি শিল মারি আছো বাইরের পৰা মনে মনে ফুটবলি আছে আরে খিড়কি গুলি কোনে খুৱে না মই মাতটো দিব ওলাইছিলো তোর মাত ইবাক লাগিছে দে ওই বুলে কাক দম দিব আই তো বলবা হ্যাপি বার্থডে হ্যাপি বার্থডে এই হাত হাতে হ্যান্ডশেক দিছো এই বাক হ্যান্ডশেক দে হ্যাপি বার্থডে বঢ়িয়া আমি যে খিল মাৰিছো কি বুলি ভাবিছো কোৱাচোন নহয় মই মানে অকল থাকো তাৰ পিছত আসু খিল মাৰছা মই ফাৰ্স্ট টাইম এনে গৈছো মই খিলকি দি খিল মাৰছে অলপ ভয় লাগছে দেখা না মই দছত ওলাইছো পুৰা বোলে এটো লাষ্টত মানে 20 টাকা মানে তোমার লাগি যাইছে বার্থডে হলে ফালি দিছো সারপ্রাইজ ভাল লাগিল তো বঢ়িয়াকে বিছানা উঠি লৈছো আৰু বিছনাখন বৰ ঢুলছুল আছে ধুনিয়াকে কেক আনবক্সিং কৰি আছে তো এইটো অপূৰ্বৰ বাৰ্থডেৰ প্ৰথম কেক আৰু ইয়াত পাক্ত লিখি দিছো মানে সেই আমাৰ ভাষা কিবা এটা হয় আৰু আপোনালোকে বুজি নাপাব এটা কেকটো কাটিব দিও ৰব আনন্দ দিয়া হে কইলা বাবা আনন্দ দিয়া হে কইলা বাবা এই খাসা আমাক কোনে খাব ওই ফুয়ে মারা নাই কি খাই দিয়া না বঢ়িয়া এই মোৰ ফালৰ পৰা হ্যাপি বাৰ্থডে
বঢ়িয়া 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 কিন্তু এটা কথা ই কাক ফোন কৰি আছে তো অপূৰ্ব অৱশেষত কেনেকুৱা লাগিল কোৱা বহুত বেছি ভাল লাগিল মানে কি কম আৰু এনেকুৱা ফাৰ্ষ্ট টাইম মানে কিবা এটা সাৰপ্ৰাইজ পাইছো ৰাতি আমাৰ পৰা আমি যে অগাইটং কিটা খাতৰা আছে আজি দিনতে এনেকুৱা অগাইটং জন্ম হৈছিল ভয়ানক সাৰপ্ৰাইজ ভয়ানক ৰাতি ৰাতি 12 বজা আমি দিনত একো নকৰো আমি ৰাতি ঘুৰি ফুৰা ৰাতি ব্লগ বনাও ৰাতি চব হয় আমাৰ তো বঢ়িয়াকে উদযাপন কৰিলো এতিয়া খালি আশা থাকিল যে কালি ই কিবা এটা আমাৰ কালি মানে আজি 12টা বাজিল এটা আজি মানে আমাৰ অসমত কি হয় অসমীয়া মানুহখিনি মেইনলি কি হয় সূৰ্য উদয় হোৱাৰ পিছতে মানে নেক্সট দিনটো পৰে আচ্ছা এনে 12টাৰ পিছতে পৰে কোনে গৈছে মাষ্টাৰ আছে না এটা সময়ত সেইকাৰণে আৰু গম পাওঁ কালি কিবা এটা পাবলি আৰু কিবা এটা হৈ যাব ন ঠিক আছে বিস্কুট হৈ যাব বিস্কুট গম পাম এটা পাকটো লিখি দিছো নি কেকটোত একদম হৈ যাব পাকটো হৈ যাব তো ভাল লাগিল অলপ মানে কেক চেক খাই লওঁ তাৰপিছত লাহেকে ওলাই দিম আৰু তো অপূৰ্ব ৰুমৰ পৰা ওলালো বঢ়িয়াকে ধুনীয়াকে চেলিব্ৰেশ্যন কৰিলো এতিয়া মানে কালি ৰাতিপুৱা মানে প্লেন এটা আছে বাৰু তাৰে আগতে মানে অপূৰ্বৰ কাৰণে কিবা এটা কিনিব লাগিব মানে গিফ্ট হিচাপে আৰু তো সেই গিফ্টটো কিনি তাৰপিছত সেই প্লেনখিনি বাকী পূৰা কৰিম আৰু এতিয়া মানে মই বিশাল আহিছোঁ মানে অপূৰ্বৰ গিফ্টটো ল'ব আহিছোঁ মানে কি ডাইৰেক্টলি নিদিওঁ সি যাতে আহি মানে ধুনীয়াকৈ মানে কিবা এটা দিম বুলি ভাবিছোঁ আৰু পিন্ধা বস্তু তো মানে সি নিজে কিনি ল'লে ভাল যিহেতু মানে চাইজ টাইজ হেৰি কৰে কাৰণ যোৱাবাৰ দিছিলোঁ মই যোৱাবাৰ দিওঁতে কি হৈছিল তাৰ চাইজটো ছুটি হৈছিল সেইকাৰণে মানে যাতে মানে ভালকৈ দিব পাৰোঁ তেনেকৈ মানে কিবা এটা মাথা মাৰিছোঁ আৰু এতিয়া চাওঁ সি আহি লওক আহি তাৰপিছত দেখাই আছোঁ তো অপূৰ্ব আহি পালে ইমান ব্যস্ত সময়ৰ মাজত যে এইখিনি সময় দিছা বহুত এতিয়া তোমাক বিশালতে মাতিছোঁ কিয় জানানে যিহেতু তোমাৰ বাৰ্থডে তো মানে বাৰ্থডেত কিবা এটা নিজে লোৱা বুলি মানে মাতিলো আৰু তোমাক যে তুমি কিবা এটা নিজে এটা লৈ লোৱা মানে এইবাৰ এনেকুৱা হৈছে 3 নম্বৰ তিনজনে মোক কৈছিল যে তোমাক নিজৰ কি বস্তু লাগে হয় নেকি কি লাগে মানে কৈছে নেকি আমিও তাৰে মাজত এটা আৰু তো মানে কাৰণ কৈ কেনে যোৱাবাৰ ডিউটি স্কেম হৈছিল ঘৰত পিন্ধা ছুটি হৈ গৈছে এইবিলাক চাৰপ্ৰাইজ দেখা যিয়ে মাথা নাই আমাৰ বুজিছা এটা কাম কৰা এতিয়া যি ভাল লাগে টি চাৰ্ট যি ভাল লাগে যোৱা ৰাতি কেকটোতো নিলোৱে কিন্তু মানে বাৰ্থডে বুলি কিবা এটা ভালকে দিব পাৰিলে ভাল লাগে আৰু সি ইউজ কৰি ভাল পাব বস্তুটো কিবাটো ভাবিছা লেডিজ পেন নিবা নেকি হয় নেকি বেছি দিম তেজস্বী লোক হে আমাৰ পাছ কিতনে শানদাৰ বিচাৰ ৰখতে हैं এটা কাম কৰি ইয়াৰ এবাৰ ধুনীয়া ধুনীয়া বেগ ভাল লাগিছে কিন্তু এনেকুৱা ল'বা নেকি পিন্ধিছচোন একদম মজা লাগিছে একদম মজা লাগিছে তাইজনী নাই ন হয় নেকি এনেকুৱা মজা লাগিছে এইবিলাক বাৰু ধেমালি কিন্তু সি কিবা লয় এতিয়া ওপৰত গৈয়ে গম পাম মানে বইজ ছেকশ্যনত আহি আছে পুৰা পুৰা ফুল জোচত আহি আছে কি বা ল'ব দিয়ে হা এইখন গম পাইছো তো এতিয়া অপূৰ্বই গম পাব কি লয় সি কি ল'বা বাবা চব ল'ব দিব ন এটা কোন পাঁচটা স্পোর্টিং পাঁচটা লগ বেলে এনেকুৱা হ'ব হয় নেকি 199 মই এটিএম কাৰ্ড আনা নাই মানে এনো মানে ওভাৰ সাইজ পিন্ধে ন ওভাৰ সাইজ পিন্ধে তো ওভাৰ সাইজৰ ভিতৰতে সিলেক্ট কৰি লোৱা আৰু যি ভাল লাগে এনেকুৱা আছে বাৰু এনেকুৱাটো নিপিন্ধা চাগে ৰাজা নটৱৰলাল ৰাজা নটৱৰলাল 2000 নেকি আচ্ছা কি তোমাৰ কেনেকুৱা কালাৰ নাই সেইটো কোৱাচোন কেনেকুৱা কালাৰ নাই সব কালাৰে আছে কালাৰফুল মানুহ নেকি কালাৰফুল মানুহ জীৱনটোৱে কালাৰফুল আজি এটা কথা গম পাইছোঁ যে ই লেডিজতকৈ কম নহয় মানে ইয়াৰ চিলেকশ্যনে হয় নাই মানে বস্তুবিলাক কিয় মানে আজি ফাৰ্ষ্ট টাইম মানে ইয়াৰ কাপোৰ কিনিব মানে নিজৰ কাপোৰ দিব আহিছোঁ ভাল চাই ল'ব লাগিব মই কি মিনিষ্টাৰ নেকি হয় নেকি এটা বস্তু ল'ব পাৰা কিন্তু ট্ৰিপৰ কাৰণে সেই বেগ চেগ আছে ছাৰ লাগে 200 টকা দিয়া সোধাচোন 200 টকা দিব নাই পেলাই 2200 টকা বাই মই ইফালে যাওঁ ভাই এইটো কি পচন্দ হৈছে বেয়া লগা নাই কিন্তু বগাৰ ভিতৰত পচন্দ হৈছে নেকি এটা কাম কৰা ট্ৰাই মাৰি আছে ট্ৰাইল ৰুমত ট্ৰাই মাৰি আছে বেলেগ একো নাই ইয়াৰ চাইজ পাবলৈ টান এক্সেল পিন্ধে এক্সেল তাকো ডাবল চাইজ পিন্ধে মানুহটো কেলটেং মেলটেং কিন্তু এক্সেল পিন্ধে এতিয়া চাইজ বেছি আছে এইবিলাক চব এল এক্সেল নাই মানুহটো ইমান দৈত্য নহয়তো তুমি দৈত্য কাপোৰ পিন্ধে মানুহটো দৈত্য নহয় কিন্তু অৱশেষত কেইটা পচন্দ হ'ল কেইটা চিলেক্ট কৰিলা 4টা কৰিছো দুটা তিনটা 4টা তো যোনটো ভাল লাগে টেষ্টিং কৰি আহা ট্ৰাইল ৰুমত কি যোনটো 4টা নেকি আৰু পিন্ধি আহিলে ভালে লাগিছে বাৰু তোমাৰ কেনেকুৱা লাগিছে
বেয়া লাগা নাই ঠিকে আছে বাকি ঠিকে আছে এটা বাকি তিনটা আছে তিনটা চেক কৰিছো তুমি সঁচাকে কোৱাচোন তুমি এল পিন্ধা নে এক্সেল পিন্ধা মোৰ শাৰ্টটো কি পিন্ধিম শাৰ্টটো এক্সেল আছে না নাই হয় নেকি এইটো চোৱা এইটো হেৰি ডাঙৰ হৈছে তুমি এল চাই লোৱা এল চাম তো যেহেতু আজি অপূৰ্বৰ বাৰ্থডে তো মানে বাৰ্থডে বুলি এটা যাম বুলি ভাবিছো আৰু অপূৰ্বৰ যোনটো কালি মই গিফ্ট দিম বুলি কৈছিলো যে গিফ্টটো এই শাৰ্টটোৱে হয় কেনেকুৱা লাগিছে শাৰ্টটো ভাল লাগিছে আজি এই শাৰ্টটো পিন্ধি মানে গোটেই দিনটো হ'ব দিনটো উদযাপন কৰিবা ৰাতিপুৱা মানে এই শাৰ্টটো আৰম্ভ হৈছে দেই তো এই শাৰ্টটো দিছো বাৰু এতিয়া আমি মানে কি ফেঞ্চি বজাৰ ফালে গৈছো কাৰণ মানে ই প্ৰত্যেক বাৰ্থডেত মানে কি কৰে মানে কিছুমান মানে দুখীয়া লোকক মানে সেই কাপোৰ বিতৰণ কৰে তো এনেকুৱা কাপোৰ চাপোৰ চব লৈ লৈছে এইবোৰ চব পুৰা বস্তাই ভৰ্তি এইফালে বেগতো আছে আৰু এইফালে মানে মোৰ স্কুটিটো আছে তো তেনেকৈ আমি গোটেইকেইটা যাম যাই ফেঞ্চিত গৈ যিখিনি পাৰোঁ কাপোৰ আৰু বহুত আছিল ইমানটো আনা অসম্ভৱ কৈছো আধা আৰু আচ্ছা মানে এইখিনি কৰি তাৰপিছত নেক্সট কি প্লেন আছে কিবা প্লেন আছে আৰু কিবা এটা হ'বলৈ গৈ আছে ৰাইট তো এইখিনি কাম কৰাৰ পিছত এটা সুন্দৰ ৰাইড হ'বলৈ গৈ আছে তাকো ইয়াত নহয় বেলেগ এখন জিলাত যাম তো চাই থাকিব ভিডিঅ'টো বাকী এইখিনি কাম সম্পূৰ্ণ কৰি লওঁ ভালকৈ তো আমি পাণবজাৰ আহিলোঁ ইয়াত মানে শুক্লেশ্বৰ মন্দিৰৰ ওচৰত ধুনীয়াকৈ কাপোৰখিনি বিতৰণ কৰি দিলোঁ এতিয়া আমি 6-7জন মিলি গৈ আছোঁ গুৱাহাটী টু মৰিগাঁও ঠিক 55 কিলোমিটাৰ দূৰত মানে অপূৰ্বৰ বাৰ্থডে মানে ছেকেণ্ড পাৰ্টটো চেলিব্ৰেট কৰিবৰ কাৰণে আমি বাৰু জাগিৰত আহি পালোঁ কিন্তু মানে কি যোনে আয়োজন কৰিছে মানে আমাৰ এই প্লেনিংটো আজি মৰিগাঁৱত মানে সেই ব্যক্তিজন সেইটো পাৰে থিয় হৈ আছে কি কৈছে কিবা গম পাইছা নেকি ই আজি একো নকয় ই চাইলেণ্ট বয় আজি ইয়াক কৈ লাভ নাই মানে সেইটো পাৰে ৰখি আছে তো সেইটো পাৰলৈকে যাওঁ কিবা ব্যৱস্থা কৰিছে নাজানো আৰু তো যোনজনীৰ কাৰণে ৰখি আছিলোঁ মানে যাৰ কাৰণে ইমান দূৰ আহিছোঁ সুদূৰ সেই গুৱাহাটীৰ পৰা তাই মানুহজনী লগ পালোঁ আজি কিবা প্লেন কিবা আছে নেকি প্লেন নাই ন চব নৰ্মেল হ'ব খালি অপূৰ্বক নজনা সি ক'ত গ'ল এইটো আছে অপূৰ্ব তাক নজনাওঁ বাকী চব লাহে লাহে হৈ থাকিব আৰু আজি বাৰ্থডে অপূৰ্বৰ আয়োজন কৰিছে পপিয়ে কিন্তু আমি আহিছোঁ অকল খাবৰ কাৰণে মৰিগাঁৱত আহিলে চব বস্তু সলনি হৈ যায় এতিয়া মই বেলেগ স্কুটিত বহিলোঁ পিকু আৰু পপি দুটা কন্যা ৰাখি সেই আগত মোৰ মায়াবিনীত গৈ আছে বাকী আমি ল'ৰাকেইটা এক্সট্ৰাকৈ 4খন স্কুটি আহিছে যে 4খন এতিয়া তাই ক'ত নি আছে নাজানো আৰু আজি তোমাৰ কাৰণে এই পিছফালে বহিব লাগে আহিছে মোৰ এই অৱস্থা হৈছে মোৰ আজি গাড়ী নাই গাড়ী হাইজেক হৈছে মোৰ বৰ্তমান আমি সেইখন পাৰ্কত আহিছোঁ জাগিৰোডৰ যোনখন পাৰ্কত মই প্ৰথম দিনা কণ্টেণ্ট বনাই নেক্সট দিনা আৰু আহিবলগীয়া হৈছিল কাৰণ মানে প্ৰথম ক্লিপবিলাক যিমান ক্লিপ লৈছিলোঁ গোটেই ভিডিঅ' মোৰ মোবাইলৰ পৰা ডিলিট হৈ গৈছিল নেক্সট দিনা য'চত আৰু আহিছোঁ ভিডিঅ' বনাব হয় নেকি এইখন পাৰ্ক বহুত স্মৃতি আছে মই আহোঁতে ৱাটাৰফল নাছিল আজি ৱাটাৰফলো দেখিব ৰ'বা জন্মদিন উপলক্ষে চিজন ক'ত দিছা ৱাটাৰফল পৰি আছে এতিয়া খোলা আছে নে সেইটোৱে তুমি আহিছা কিন্তু খোলা বন্ধ হ'লে মই আহিলে খোলা দিব হয় নেকি আচ্ছা এইটো লোকেল মানুহ আছে না টেনশ্যন নাই হয়নে আমি একদম পুৰা জছত আহিলোঁ পাৰ্কখনত সোমাব একদম দল বান্ধি কিন্তু পিছত গম পালোঁ যে বন্ধ কৰা সময় হৈ গৈছে কিহে বাৰ্থডে বয় কি 6টা বছৰলৈকে খোলা থাকে না কি হ'ল মানে যাৰ মানে ধৰা ল'ৰাবিলাকৰ গাৰ্লফ্ৰেণ্ড নাই সোমাব নোৱাৰে হয় নেকি চব চিংগল নেকি হয় নেকি আৰু কিবা সেইবিলাক বাদ দি আমাৰ য'ত একচুৱেল প্লেনটো আছিল আজিৰ বাৰ্থডেৰ তো এইটোৱে লোকেশ্যন ফুড গাৰ্ডেন মানে জাগিৰোডৰ বিৰাটেই ধুনীয়া এখন ৰেষ্টুৰেণ্ট হয় ইয়াত আজি হ'ব চব তো আজি মানে অপূৰ্বৰ যোনটো মানে বাৰ্থডে পাৰ্টি খানা বুলি ক'ব পাৰি ইয়াতে হ'ব কি সুন্দৰ পৰিৱেশ মজা অৰ্ডাৰ এতিয়া দিবা নে অলপ দেৰিকৈ দিবা চাহ নাপায় একদম অলপ হেভি বস্তু পায় এইবিলাক নহ'ব এইবিলাক বাক্ত নহ'ব দে ইমান ধুনীয়া এটা জেগা আছে কিমান ধুনীয়া বহিছোঁ যোৱা ৰাতি গুৱাহাটীত কেক কটা হৈছিল আৰু এতিয়া মৰিগাঁৱত এতিয়া খালি কাটিব লাগিল আৰু আমি খাব লাগিল তো অপূৰ্বৰ বাৰ্থডেৰ ছেকেণ্ড কেকটো মানে আনবক্সিং হৈ আছে মানে হৈ গ'ল আৰু চাই ল ৰ'বা এনে এইয়া তাক বাৰু এতিয়ালৈকে দেখুওৱা নাই ই আহি লওক তাৰপিছতে হ'ব মোক যে কেকটো দেখিছা এই কেকটোৰ ওপৰত কি প্ৰতিক্ৰিয়া তোমাৰ যে মানে কেনেকুৱা হ'ব পাৰে এক্সপেক্টেশ্যন কেনেকুৱা মানে কেনেকুৱা হ'ব পাৰে মানে কেনেকুৱা ডিজাইন কালাৰ বা কিবা কিবি আন্দাজ পিংক কালাৰ বাৰ্বি কালাৰ হওক বা ডিজাইন হওক যেনেকুৱা মানে তোমাৰ মানে মনত কেনেকুৱা ভাবে যে কেকটো কেনেকুৱা হ'ব পাৰে কেকটো মানে এতিয়া কেনেকৈ ক'ব নোৱাৰিম দে কিবা আৰু খুলিছাচোন এবাৰ আনবক্সিং কৰি খুলিছাচোন খুলিছা খুলজা চিম কিয় কেক নহ'ব এইছা মুখেদি কিয় নকলা
মানে মই গম পাইছিলো যেতিয়া মই কম মানে কোৱাৰ যদি সেইটো বস্তু নহয় তোমালোকৰ বেয়া লাগি যাব কিয় বেয়া লাগিব আমাৰ কিয় বেয়া লাগিব ঐ জানে হীৰা মুকুতা তাত দি নিদিয়েতো হীৰা মুকুতা দি নিদিয়েতো তাত ভাল লাগিছে আই বগান নহয় দে কন্টেন্ট ক্ৰিয়েটৰ তো কেকটো কাটিব গৈ আছে আজি এনে কৈছে বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে ব্লগাৰ আমনিজন মাইকে একদম ফাৰ্ষ্ট কোন পিনে ফাৰ্ষ্ট সুন্দৰ এই বস্তুৰ কাৰণে মই ৰখি আছিলো কাৰণ কিয় জানে নে কালি মই আমি যে গৈছিলো এই কেকটো কাটোতে সি নিজে খাইছে ঠিক আছে মোৰো টাইম আহিব সুন্দৰ তালি মাৰ কেকটো তুমি এটা আনবক্সিং কৰিব পাৰিবা এইটো তিনটা কি বাকিটা পিছত আনবক্স কৰিলো কৰিব পাৰিবা নো মই গম পাইছিলো বনাইছা এইটো ফটোখন কিয় দেখুৱাইছিলো হাতেৰে বনাইছা না নিজে বনাইছা ইমান ধুনীয়া বনোৱা তুমি এই ৰবা তোমালোকে খালে নহ'ব নহয় মোকো কাটি দিয়া তা কালি খাইছা কি কালি খাইছা মেইন কোৱাৰ কেক কাটি দিয়া অকলে মাৰি আছে সঁচাকে পেট ফুলিব দে টেষ্টটো কিন্তু বঢ়িয়া মেংগো ফ্লেভাৰ মানে মেংগোৰ ফ্লেভাৰ আজিকালি খাই পোৱা নাছিলোঁ আজি খাই পালোঁ মেংগো চলি গৰম দিন ন আমৰ জুচ খালোঁ বহুত আম টেঙা আচাৰ মাৰি জলকীয়া মাৰি খালোঁ কিন্তু আমৰ কেক খোৱা নাছিলোঁ আজি খালোঁ গৰম ভাল অপূৰ্ব তো কেক খালোঁ ধুনীয়াকৈ খোৱালা বাৰু ধুনীয়াকৈ ভাল লাগিল কিন্তু বাকীখিনি কি হ'ব কপি নিজেও কিবা এটা কণ্ট্ৰিবিউট কৰা আমি এনে অহা নাইতো এই পালটোকে লৈ আহিছো এনে অহা নাইতো লৈছো ভিডিঅ'ত কৈছে এইটো মই দিয়া কিন্তু সাক্ষী আছে কিন্তু নাই দে এইখন আছে এইখন লোৱা আৰে ইয়াতে এনেই আহিছো চাল দিব মানে ফটো উঠি যাম বলা বাদ দিয়া হয় নেকি আৰু এই ৰাতিখন চশমা কোনে মানে হৰজ্যোতি দিছা আচল খানাটো আহিব বাৰু দেৰিকে কিন্তু প্ৰথমতে কফি দি মানে ষ্টাৰ্টিংটো কৰি দিওঁ বাকীবিলাক পিছত দেখাই থাকিম কফিটো খাই লওঁ বঢ়িয়াকৈ পূৰ্বৰ শুভ জন্মদিনৰ খানা আহি গ'ল এয়া নান মানে প্লেইন নান মইতো যিহেতু বাটাৰ চাটাৰ একো নাখাওঁ ন এইফালে বাটাৰ নান আছে তাৰপিছত এইফালে প্লেইন নান আৰু এই আইটেমকেইটা কি এই আইটেমকেইটা কি ষ্টপ দিছ বাটাৰ চিকেন দুটা আৰু চিকেন ভৰ্তা দুটা তো মই যিহেতু মানে বাটাৰ চাটাৰ নাখাওঁ ন সেইকাৰণে এইটোৱে মোৰ কাৰণে বেষ্ট তো আৰম্ভণি কৰি দিওঁ বঢ়িয়াকৈ এইফালে নান আছে আৰু আনফালে চিকেন ভৰ্তা বঢ়িয়া মজা তো খোৱা লোৱা বঢ়িয়াকৈ শেষ আৰু মোৰ লগত আছে আমাৰ বাৰ্থডে বয় তো বহুত থেংকছ ইমান ধুনীয়াকৈ পাৰ্টি চাৰ্টি দিছা বহুত ভাল লাগিল মই গমৰিছোঁ বহুত ভাল লাগিল ধুনীয়াকৈ পাৰ্টিটো দিছা হা ইমান দিনৰ পৰা খুজি আছিলোঁ ভাল লাগিল আজি ধুনীয়াকৈ খালোঁ পেট ভৰাই অ'কে তাকে আৰু সেইবিলাক পিছৰ কথা কিন্তু মানে এটাই আশা কৰোঁ যে ভগৱানে ভালে ৰাখক কুশলে ৰাখক জীৱনত যদি আগুৱাই যোৱা সেইটোৱে বিচাৰোঁ ভগৱানৰ পৰা তো সেয়াই আৰু এতিয়া মানে চশমা কি চশমা দুই প্ৰকাৰৰ মানুহ পিন্ধে হা ৰাতি এক প্ৰকাৰ হ'ল মক্কেল আৰু আনটো হ'ল চেলিব্ৰিটি এইটো এটা মানুহ আৰু মই পিন্ধি নাথাকোঁ সেই মক্কেলে হ'ব সেইকাৰণে ৰাতিৰ কলা চশমা পিন্ধে এই ৰেষ্টুৰেণ্টখনৰ মানে ৰাতিৰ এম্বিয়েন্সটো বিৰাট ধুনীয়া মানে ধুনীয়াকৈ লাইট চাইট লগাই ধুনীয়াকৈ সজাই দিয়ে আৰু মানে ফটো চটো ৰিল চিল বনোৱাত ভাল আৰু একদম এই যে বাহিৰত যে মানে কি পাঞ্জাব চাঞ্জাব যে এনেকুৱা মানে একদম অপেন স্পেচত যে একদম খাটিয়া থাকে যে একদম পাঞ্জাব দা পুত্তৰ এনেকুৱা একদম বঢ়িয়া একদম ইয়াত বহিব পাৰি ধুনীয়া বতাহ চতাহ আহিলে ভাল আৰু কিন্তু বতাহ নাই বৰ্তমান কিন্তু মানে ভাল এটা ভাইব পায় আৰু এইখিনিত ধুনীয়া এটা পৰিৱেশ খানাও ধুনীয়া লাগিছে খাই আজি তো সেয়াই আৰু পপি আজি মৰিগাঁও আহিলোঁ বহুত ধুনীয়াকৈ আয়োজন কৰিলা বহুত ভাল লাগিল অপূৰ্বৰ কাৰণে বা আমাৰো বহুত ভাল লাগিল চেলিব্ৰেশ্যনটো কৰি তো মানে আৰু কি ক'বা তুমি আজিৰ হেৰি কথা য়েছ তো হৈ গ'ল বাৰ্থডে চেলিব্ৰেশ্যন তো ভিডিঅ'টো কেনেকুৱা পালে জনাব অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই